नमस्कार, आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। असम के शोणितपुर जिले के अंतर्गत बेलसिरी चाय बागान में आज सदो असम आदिवासी छात्र संघ की बरछला और मिसामारी आंचलिक समितियों के लोगों ने एक विशाल मोटरसाइकिल रैली निकाली। उल्लेखनीय है कि आदिवासी तथा चाय श्रमिकों को राजनीतिक रूप से जागरूक और सचेत करने के उद्देश्य से आज संगठन ने इस मोटरसाइकिल रैली का आयोजन किया। सदो असम आदिवासी छात्र संघ के शोणितपुर जिला समिति के उपाध्यक्ष सुलेश तांती के नेतृत्व में आज बेलसिरी चाय बागान से यह राजनीतिक जागरूकता मोटरसाइकिल रैली निकाली गई। संगठन ने आज इस मोटरसाइकिल रैली के माध्यम से 66 नंबर बरछला विधानसभा क्षेत्र के विभिन्न स्थानों का भ्रमण किया। উদ্যোগত আজি বৃহৎ মটৰচাইকেল ৰেলী আমি দেখিবলৈ পালোঁ। কি আচলতে ৰেলী? হয়, আজি খৌদ সমাজবে ছাত্ৰসন্থা আশা বৰছলা আঞ্চলিক কমিটি আৰু মিছামাৰী আঞ্চলিক কমিটিৰ যুটীয়া উদ্যোগত আজি যি মটৰচাইকেল বাইক ৰেলী যিহেতু ওলোৱা হৈছে, ইয়াত আমাৰ ৰাজনীতিক সজাগতা আমাৰ যিখিনি মানুহ আছে তেওঁলোকক মানে আমি যিহেতুকে বিভিন্ন ৰাজনৈতিক দল আহি তেওঁলোকক বুজাইছে, বাগানতে হওক আমাৰ গাঁও অঞ্চলতে হওক তেওঁলোকক বুজোৱা গৈ আছে যে আপোনালোকে এইবাৰ ভোটটো আমাক দিব, কোনোবাই আহি কয় আপোনাক আমাক দিব, কিন্তু আমি তেওঁলোকক সঠিক মানে সিদ্ধান্ত আমাৰ মানুহখিনি ক'ত ভোট দিব আৰু তেওঁলোকক কি কি বুজোৱা হৈছে এইখিনিয়ে কথা তেওঁলোকক আজি আমি গৈ তেওঁলোকৰ পৰা আমি খবৰ ল'ম আৰু তেওঁলোকক বুজোৱা যাব। যাৰ কাৰণে আজি বৃহৎ বাইক ৰেলী দিয়া বৰছলা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও বাগানত আমি আজি উপস্থিত হৈ তেওঁলোকৰ পৰা খবৰ ল'ম যে আমি আমাৰ মানুহক মানে কোনটো ৰাজনৈতিক দল আহি কি ধৰণে মানে কথা পাতিছে। আমি দেখিছোঁ আমাৰ যিবিলাক ৰাজনৈতিক দলে তেওঁলোকে আজিলৈকে আমাৰ যিবিলাক নেতৃবৃন্দ আমাৰো MLA মন্ত্ৰী থাকে, কিন্তু বিধানসভাত গৈ পিনি তেওঁলোকে টোপনি মাৰি থাকে, কিন্তু কোনোদিনে তেওঁলোকে মাত নামাতে। তেনেধৰণৰ ৰাজনীতিক নেতাবিলাকক আদিবাসী ভোট নিদিব, স্পষ্ট কথা আছে। যিহেতুকে আমাৰে জনগোষ্ঠীৰ হওক বা অন্য জনগোষ্ঠীৰ হওক, এইবাৰ আমি কোনো এটা ৰাজনীতিক দল বুলি আমি কিবা নকৰিম। আমি যিজন কেণ্ডিডেট যিজন প্ৰাৰ্থীজন ভাল হ'ব তেওঁ আমাৰ হয় মানে সদন মাত মাতিব পাৰিব, তেনে এজন ব্যক্তিকে আমি ভোট দিম। যিহেতুকে আমাৰ জনগোষ্ঠীৰ যিহেতুকে আজি আপোনালোকে চাইছে বিভিন্ন জেগাত আপোনালোকে অসম সংবাদ 24 ঘণ্টা উপস্থিত হৈছে যে আজি আমাৰ গাঁও অঞ্চলত আজি 90% আমাৰ গাঁও অঞ্চলত ৰাস্তা পদূলিকে ধৰি বিভিন্ন জেগাত খোৱা পানীৰ ব্যৱস্থা নাই, আজি বিজুলীৰ ব্যৱস্থা নাই, আমাৰ গৰাখহনীয়াৰ যি অৱস্থা হৈছে কোনো এজনে মাত মাতা নাই। বিধায়কসকলে যিবিলাক থাকে তেওঁলোকক বাৰম্বাৰ আমি অনুৰোধ জনা সত্ত্বেও তেওঁলোকে কোনোদিনাখন এইখিনি পূৰণ নকৰিলে। আমাৰ এইখিনি দুখ আছে আৰু অনাগত দিনত আমি তাকেই আজি এই সজাগতা ৰেলী বাইক ৰেলী দি আমি বিভিন্ন জেগাত আজি উপস্থিত হওঁ, আমাৰ মানুহখিনি খবৰ ল'ম আৰু আমাৰ আজি দুয়োটা বৰছলা আঞ্চলিক কমিটিৰ আৰু মিছামাৰী আঞ্চলিক কমিটিৰ কৰ্মকৰ্তাবৃন্দ, ঢেকিয়াল বৰছলা সমষ্টিৰ যিমান আমাৰ আদিবাসী ছাত্ৰ সন্থা কৰ্মকৰ্তাবৃন্দ উপস্থিত হৈছে তেওঁলোকক আজি আমি জনাম যে আমি কাক ভোট দিলে আৰু কোনজন নেতৃবৃন্দক ভোট দিলে যে আমাৰ দাবীখিনি গৈ সদনত উত্থাপন কৰিব, আমাৰ দাবীখিনি পূৰণ হ'ব, তেনে এজন ব্যক্তিকে আমি ভোট দিম। তেনে আপোনালোকৰ দলৰ কথা নাথাকে এইবেলি? আমাৰ দলৰ কথা কোনো নাথাকে। আমাৰ কথা হ'ল মানুহজন ভাল হ'ব লাগিব আৰু আমাৰ মানুহজন যদি ভাল নাথাকিব, তেওঁ যদি ক'ব পৰা নাথাকিব, এজনৰ পুতলাৰ দৰে এজন মানুহ যদি কালি জিকাই লৈ আমি যাওঁ তেওঁ কোনো ধৰণৰ কাম নকৰিব। আমাৰ জনগোষ্ঠীৰ বিভিন্ন আমাৰ দেখিছোঁ আমি আমাৰ যিবিলাক নেতা আছিলে তেওঁলোকে গৈ আজিলৈকে মাত মাতি দিছিলোঁ, মাতা নাই। তো তেনে এজন ব্যক্তিক আমি কিয় ভোট দিম? আমাৰ জনগোষ্ঠীয়ে হওক বিভিন্ন জনগোষ্ঠীৰ ৰাজনীতিক কোনো মানে জাতিলৈ আমি কিবা নকৰোঁ। আমাৰ প্ৰাৰ্থীজন ভাল হ'ব লাগিব আৰু আমাৰ জনগোষ্ঠীৰ হয় যোনে কাম কৰিব, যিটো চৰকাৰে কাম কৰিব বা যিজন মানুহে গৈ সদনত মাত মাতিব তেনে এজন ব্যক্তিকে এইবাৰ আমি নিৰ্ণয় কৰিম, তেখেতক ভোট দিম।